নমস্কাৰ বন্ধুসকল মই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া আমি যাবলৈ ওলাইছো দাৰ্জিলিং গুৱাহাটীৰ পৰা দাৰ্জিলিং জাৰ্নি সম্পূৰ্ণ জাৰ্নি পাৰপজটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আশা কৰোঁ কেতিয়াবা কাৰোবাৰ সুবিধা হ'ব পাৰে এয়া নেটৱৰ্ক ট্ৰেভেলছ আমি গুৱাহাটীৰ পৰা আমি হাতীগাঁৱৰ পৰা আহিলো আইএছবিটি বাছ ষ্টেণ্ডলৈ এখন উবেৰ লৈ তাৰপিছত আমি এয়া টিকেট কৰি থোৱা আছিল নেটৱৰ্ক ট্ৰেভেলছত স্লিপাৰত গতিকে যে এয়া আমি আহি বাছত উঠিলোহি আগতীয়াকৈ আমি টিকেটখিনি বুক কৰিছিলোঁ গতিকে আমি সময়মতে আহি এয়া বাছখনত উঠিলোহি আৰু ইয়াত সুবিধাখিনি খুবেই ভাল পালোঁ বাছত উঠাৰ পিছতে এজনে আহি পানী বটল আৰু কেক যোগান ধৰিছে এয়া বাছৰ ফালৰ পৰাই দিয়ে যেটা সিট লোৱা থাকে সকলোকে এনেকৈ কেকৰ পেকেট আৰু পানী বটল লগতে এটা কলা পলিথিন এইটো দেখিছে এটা কলা পলিথিনো দিছে দিয়াৰো কাৰণ আছে এই পলিথিনটো এই কাৰণে দিছে যাতে ওয়েষ্টখিনি ইয়াত পেলাব পাৰো আৰু বাছখন সাফা হৈ থাকে গতিকে ইয়াৰ পেকেট পানী বটল এইবিলাক যাতে আমি এই কলা পলিথিনটোত ভৰাই ৰাখি দিব পাৰো আৰু সিটবোৰ যাতে লেতেৰা নহয় তাৰ বাবে সেইখিনি ব্যৱস্থা কৰিছে আৰু সিটখিনি খুবেই ধুনীয়া এখন প্ৰত্যেকটো সাইডতে এটা কেবিন টাইপৰ আৰু কিছু দূৰ অহাৰ পিছত ইয়াৰ বৰপেটা ৰোডত বাছখন ৰখালে নেটৱৰ্ক ট্ৰেভেলছৰ বাছখন এতিয়া দেখুৱাই দিছোঁ আৰু বাছখন ৰখোৱাৰ পাছতে সকলোৱে তাতে ভাত খাবৰ কাৰণে আহিল প্ৰায় আধা ঘণ্টা সময় আৰু ইয়াত ৰখালে সকলোৱে ফ্ৰেছ হ'ল আৰু ভাত খালে বা নিজৰ নিজৰ ডিনাৰখিনি কৰিলে আৰু এয়া বৰপেটা ৰোডত থকা এই হোটেলখনতে সকলোৱে ফ্ৰেছ হৈ যিহেতু ভাত পানী খালোঁ আৰু কিছু সময়ৰ পাছতে আকৌ বাছলৈ বুলি আহিলোঁ সেইদৰে আহি আমি 5:45 আহি এয়া শিলিগুৰি পালোহি কিন্তু বাছৰ জাৰ্নিটো যথেষ্ট কমফৰ্টেবল আছিল মই এইটো কথা কৈ দিছোঁ আৰু তাৰপাছত 5:45 আহি বাছৰ পৰা নামি পেলাই শিলিগুৰিতে এখন হোটেলত অকণমান ফ্ৰেছ হওঁ বুলি ভাবিলোঁ যিহেতু দাৰ্জিলিং যামগৈ তাৰতো 3-4 ঘণ্টা সময় লাগি যাব গতিকে ইয়াতে অলপমান ফ্ৰেছ হৈ মুখ হাত ধুই গা পা ধুই ফ্ৰেছ হৈ গ'লোঁ আৰু এতিয়া যাম দাৰ্জিলিং এখন ইনোভা বুক কৰিছোঁ সেইখনে আমাক তালৈও লৈ যাব আৰু গোটেইখিনি যিমান ফুৰিব লগা আছে সকলোখিনি ফুৰাই আমাৰ 2 ৰাতি তাত থাকিম দাৰ্জিলিঙত তাৰপিছত আকৌ এখন হোটেললৈকে আহিম ইয়াতে অকণমান চাম গতিকে আমি এয়া প্ৰায়